তুমি কৈ দিয়াচোন, তুমি একেদিনাই এটা পেপা কলি বজাইছিলা হয় নাই? মোৰ শিকোৱা পদ্ধতিটো কেনেকুৱা ক'লা? এতিয়া আজি শিকোৱাটো বজাই দিয়া। আজি শিকাটো অকণমান থকমক লাগিব পাৰে, যিহেতু আজি অকণমান আগতে মই শিকালো, বজাই দিলে। কিন্তু আজি শিকোৱাটো এতিয়া আজি যিটো তোমাক মই পেপাত যোজনা শিকাইছো সেইটো অকণমান বজাই দিয়া। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক আন এটা ভিডিঅ'লৈ স্বাগত জনালোঁ। আজি পেপা টিউটৰিয়েল নহয়, কিন্তু পেপা টিউটৰিয়েল বুলিয়ে ধৰক। আজি মই পেপা ক্লাছ কৰি আছিলোঁ। পেপা ক্লাছটো কেনেকৈ কৰিছিলোঁ আৰু কাক কৰিছিলোঁ আপোনালোকক আজি সবিশেষ ধুনীয়াকৈ জনাম। মোৰ লগত আছে খুব মৰম লগা ভাইটি, আমাৰ সম্পৰ্কীয় ককাইদেউজনৰ ল'ৰা। প্ৰথমতে তোমাৰ নামটো কৈ দিয়া। মোৰ নাম দিশান ৰাফি গগৈ, মই ক্লাছ 9ত পঢ়োঁ। আৰু ঘৰ ৰুপিনী গাঁও। তুমি পেপাক কিমান দিনৰ আগৰ পৰা শিকিছিলা সেইটো কথা কৈ দিয়া। আজি সিহঁতি কেইদিন হৈছে? আজি 5 দিন হ'ল। 5 দিন হৈছে আপোনালোকক। আজি সিহঁতি 5 দিন হৈছে আৰু আপোনালোকক জনাবলৈ পাই মই সুখী অনুভৱ কৰিছোঁ, লগতে গৌৰৱ অনুভৱ কৰিছোঁ যে ইয়াক মানে সাংঘাতিক পালোঁ। সাংঘাতিক মানে কি সাংঘাতিক পালোঁ? প্ৰথম দিনা আহিলোঁ, ই পেপাটোত আগতে তেনেকৈ দেখিও পোৱা নাই। সিহঁতৰ মানে ঘৰৰ ওচৰতে এখন ৱৰ্কশ্বপ হৈছে। ৱৰ্কশ্বপত যাওঁতে মানে দেখিলে মানে পেপা বজোৱা দেখি কিনি ঢোল আগতে অলপ চলপ বজাইছিলা ন? ঢোল বজাইছিলে। তাৰপৰা দেউতাকক ক'লে বোলে পেপা বজাবলৈ মন। দেউতাকে মোক ককাইদেউ হয়, ককাইদেউ ফোন কৰি ক'লে লোকো পেপা এটা লৈ আনো। মই পেপা এটা আনি দিলোঁ। আনি দিয়া পিছদিনা আহি পেপাটো কেনেকৈ ধৰে, কি কি কৰে সেইখিনি শিকাইছিলোঁ ন? জাষ্ট অকল সেইখিনি শিকাইছিলোঁ। সেইখিনি শিকোৱা পিছদিনাখন মই ইয়াক শিকালোঁ ৰৌৰতি মইনামতি পেপা কলিটো কেনেকৈ বজায়। গোটেইটো একেদিনাই বজাই দিলে। তাৰ পিছদিনা শিকালোঁ মই হাতে মেলি হালধি পেপা কলিটো কেনেকৈ বজায়, সেইটো একেদিনাই বজাই দিলে। তাৰ পিছদিনা মই দেখালোঁ এই কলিটো কেনেকৈ বজায় সেইটো দেখালোঁ। আৰু আজি এই ভিডিঅ'টো বনোৱাৰ আগত মই ইয়াক পেপা জোঙালটো বজাবলৈ দেখালোঁ। সম্পূৰ্ণ বজাই দিলে। আপোনালোকে বিশ্বাস নকৰিব হয়তো, মানে মই অকণমান বহাই কোৱা হ'ব। তুমি কৈ দিয়াচোন, তুমি একেদিনাই এটা পেপা কলি বজাইছিলা হয় নাই? মোৰ শিকোৱা পদ্ধতিটো কেনেকুৱা ক'লা? ভাল ক'লা ন? ভাল বুলি ক'লে ভাল লাগে দিয়কচোন। মই কিমানখিনি শিকাব পাৰিছোঁ নাজানো, গতিকে আজি একেলগতে দুয়োটাই বজাম। প্ৰথমতে তোমাক মই প্ৰথমৰ পৰা কি কি শিকাইছিলোঁ সেইখিনি অকণমান বজাই দেখাই দিয়া। এইটো প্ৰথম দিনা শিকাইছিলোঁ ন? এতিয়া 2 নম্বৰ দিনা শিকোৱাটো বজাই দিয়া। এতিয়া 3 নম্বৰটো। এতিয়া আজি শিকোৱাটো বজাই দিয়া। আজি শিকাটো অকণমান থকমক লাগিব পাৰে, যিহেতু আজি অকণমান আগতে মই শিকালোঁ, বজাই দিলে। কিন্তু আজি শিকোৱাটো এতিয়া আজি যিটো তোমাক মই পেপাত যোজনা শিকাইছোঁ সেইটো অকণমান বজাই দিয়া। ধুনীয়া। এইটো আজি তাক মই অলপ সময় আগতে শিকাইছিলোঁ। এতিয়া এটা কাম কৰা, যিহেতু প্ৰথম পেপা যোজনাৰ পৰাই আৰম্ভ হয়, এতিয়া তুমি মই যেনেকৈ তোমাক প্ৰথম দিনাখনৰ পৰা শিকাইছিলোঁ সেই কলিটো নহয়, আজি প্ৰথম যোজনাটোৰ পৰা এতিয়া আজি শিকোৱা যোজনাটো আৰম্ভ কৰা। যোজনাটোৰ পৰা আৰম্ভ কৰি গোটেই দিনটা পেপা কলি বজোৱা।
ধুনীয়া আপোনালোকে আশীৰ্বাদ কৰিব যাতে আৰু আগলৈকে খুব ধুনীয়াকৈ পেপা বজাব পাৰে ই মানে একদম কম দিন হৈছে 10 দিনমান হোৱাই নাই চাগে ন পেপা হাতত লোৱা 10 দিনমান হোৱাই নাই এইদিনতে মানে প্ৰথম কথা যিকোনো মানুহে কিবা এটা শিকিবলৈ হ'লে প্ৰথম মানুহৰ আগ্ৰহটো লাগিব আৰু ইয়াৰ আগ্ৰহটো খুব বেছি আৰু মানে ইয়াৰ শিকা যিটো হেঁপাহ ই মানে আচৰিত ধৰণে হেঁপাহ কৰে আৰু সেইকাৰণে দেখাই দিয়াৰ লগে লগে ভাইটিটোৱে পাৰে সেইকাৰণে ভাল লাগিলে আৰু মই সেইকাৰণে কৈছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আৰু যদি কোনোবা গুৱাহাটীত আপোনালোকে কোনোবা দৰ্শকে যদি চাই আছে তেতিয়াহ'লে যদি মোৰ পৰা কোনোবাই পেপা শিকাবলৈ আপোনালোকৰ ল'ৰা ছোৱালীক ইচ্ছুক আপোনালোকে মোক কণ্টেক্ট কৰিব ইনষ্টাগ্ৰাম নহ'লে ইউটিউবত কণ্টেক্ট কৰিলেও হ'ব ইনষ্টাগ্ৰাম আইডি মোৰ লুকু কোঁৱৰ অফিচিয়েল মই তেতিয়া আপোনালোকক শিকাবলৈ যত্ন কৰিম এতিয়া যিহেতু মই শিকাইছিলোঁ ইয়াক দুইটাই অকণমান লগতে বজাম ন প্ৰথম যিটো পেপা কলি শিকাইছিলোঁ ৰৈ মইনাৱতী বা গোটেই 3টা কলি একেলগতে বজাম আৰু ভিডিঅ'টো শেষ কৰিম আপোনালোকে ইমান সময় যে ভিডিঅ'টো চালে তাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু 10জন যেনেধৰণে পেপা শিকিলে আৰু 10জনে যাতে শিকিবলৈ অনুপ্ৰেৰণা পায় সেইবাবে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কৈছোঁ আৰু যিমান পাৰে আপোনালোকে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰক দেই দিনটো বহুত ভাগৰুৱা হৈছিলে তথাপিতো ইয়াক পেপাটো শিকাই পিনে ভিডিঅ'টো আপোনালোকক বনাই দিলোঁ ঠিক আছে কিবা ভুল হ'বও পাৰে দেই ভুল গোটেইখিনি স্বাভাৱিক আৰু প্ৰথমতে কৈছোঁ মোৰ কোনো এতিয়া যেনেকৈ মোৰ পৰা শিক্ষা লৈছে মোৰ তেনেকৈ শিক্ষা দিয়া মানুহ কোনো নাছিলে মই নিজে যিখিনি পাৰোঁ শিকিছিলোঁ তাৰপিছত শিক্ষাগুৰু নাছিলে মোক কিন্তু দীক্ষাগুৰু মানে মোক এনেকৈ দেখুৱাই দিয়া আছিলে গুৰু এনেকৈ সেইসকল গুৰুক মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেখেতসকলে যি দেখাই দিছিলে বা মই নিজে যি শিকিছিলোঁ সেই শিকোৱাখিনিৰ পৰা আজি ভাইটিয়ে শিকিলে আৰু লগতে আৰু মোৰ ইউটিউবত ভিডিঅ' চাই বহুতে পেপা শিকিছোঁ বুলি মোক মেছেজ কৰি দিয়া মনটো ভাল লাগে আজিও মই দিনত 4টামান ভাইটি লগ পাইছিলোঁ তেনেধৰণে মোৰ পৰা পেপা শিকা এইবিলাকে মনটো ভাল লাগে দিয়কচোন গতিকে বজাওঁ দেই মই ৰৈ দিবা বজাম এতিয়া বজাম ইটো বজাম এইটো বজাম ধন্যবাদ আৰু নেক্সট ইয়াক শিকাবলৈ আছে পেপা উশাহ কেনেকৈ কয় এইটো পটকৈ নিশিকাওঁ এতিয়া এইটো বিহু পিছত শিকাম বাকী এইখিনি প্ৰেক্টিছ কৰি থাকিব এতিয়া পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে নমস্কাৰ